हेलो एवरीवन সকলোকে লুকুমনি ব্লগ চেনেলে বহুত বহুত স্বাগতম আশা কৰো আপোনালোক ভালে আছে আৰু আমিও ভালে আছো আৰু এয়া দেখিছেনে 3 কেজি মান মাছ ফ্ৰাই কৰি থকা হৈছে ঘৰতে ফ্যামিলি গেট টুগেদাৰ এটা পাতিছো নিজৰ মানুহখিনি দুপৰীয়া লাঞ্চত খাবলৈ মাতিছো তেনেৰকে আৰু এয়া মটন বনি আছে আৰু লগতে ডাঙৰ মাছখিনি ফ্ৰাই কৰি ৰৈছো আৰু সৰু মাছখিনি ফ্ৰাই কৰিবলৈ আছে ৰাতিপুৱা একদম ষ্টাৰ্ট কৰি দিছে আৰু মায়ে পুৰা বনাবলৈ আৰু লগতে এটা কথাও আছে আৰু এইখিনি আলু ফ্ৰাই কৰি থৈছিলো মটনত দিবলৈ আৰু এইখিনি চিকেন মেৰিনেট কৰি ৰখা হৈছে কথা হৈছে যে মোৰ ইঞ্জিনিয়াৰিংৰ ৰিজাল্ট আউট হ'ল আৰু বহুত ভাল মানে কি সকলোৱে কৈ আছিল ৰিজাল্ট ইমান ভাল হোৱাৰ কাৰণে এটা পাৰ্টি লাগে তো সেই কাৰণে ভাবিলো সৰুকে ফ্যামিলি গেট টুগেদাৰ এটাকে পাতি দিও আৰু মই ফাৰ্স্ট ক্লাছত পাস কৰিলো ইঞ্জিনিয়াৰিং ডিগ্ৰী কমপ্লিট হ'ল এবাৰ আৰু হেয়াই আৰু ইয়া ডাঙৰ মাছ দেখিছেনে ফুলকবি দি বনোৱা হৈছে ফুলকবি আলু দি এনেও খাই ভাল লাগে ডাঙৰ মাছখিনি তেনেদৰে বনোৱা হৈছে আৰু সৰু মাছৰ চিলি ফিশ বনাইছে চিলি ফিশ এনেকে আপোনাৰ আদা নহৰু বিলাহী আগতে ৰেচিপি দি থোৱা আছে আৰু লগতে পোলাও কাৰণে ৰেডি কৰি আছে এয়া পিয়াজ ভাজি থৈছে এয়া জহা চাউল আৰু পটল ফ্ৰাই কৰিবৰ কাৰণে এইখিনি ৰেডি কৰি ৰাখিছো আৰু এয়া পুৰা পোলাও এইখিনি পুৰা পোলাও ৰেডি হৈ গ'ল দেখিছেনে আৰু খানা অলমোস্ট হৈ গৈছে আমাৰ বনোৱা আৰু লগতে এয়া পটলখিনি ফ্ৰাই কৰি লোৱা হ'ল আৰু একখিনি গুছাই থৈছো এইখিনি ফ্ৰাই কৰি দিম আৰু এইখিনি হৈছে খানা চিকেন কোৰমা লগতে আছে আপোনাৰ ফিশ ডাঙৰ মাছ ফুলকবি দি বনোৱা তাৰপিছতে মটন কোৰমা খুব ভাল হৈছিল বুলি কৈছে খানাটো আৰু বাটাৰ পনীৰ মছলা বনোৱা হৈছে লগতে এয়া মাছৰ পেটু ভাজি তাৰপিছত সৰু মাছ চিলি ফিশ আৰু এয়া ৰহৰ দালি আৰু এয়া সালাড নেমু এগ ফ্ৰাই আৰু পটল ফ্ৰাই ৰেডি কৰি ৰাখিছো এতিয়া লাহে ধীৰে খাবলৈ মাতিম মানুহখিনি আহিছে আমাৰ আৰু লগতে আছিল এয়া মিঠা দৈ আৰু এটা ৰসগোল্লা তেনেকে আৰু এখন কমপ্লিট প্লেটৰ ভিডিও কৰি ৰাখিছো এইখিনি গুটেইখিনি চিকেন মটন ডাঙৰ মাছ সৰু মাছ এগ ফ্ৰাই পটল ফ্ৰাই পোলাও পনীৰ বাটাৰ মছলা মাছৰ পেটু ভাজি আৰু এয়া কেক মিঠাই এইবিলাক সকলোখিনি মিঠাই একচুয়ালি মোক সবে কংগ্ৰেচুলেট কৰিবলৈ লৈ আহিছিল এই গুটেই খুপা এয়া দেখিছেনে পেহিহটো আহিছিল আৰু এয়া বৰ্তা বৰ্মা বহি আছে পেহি আইতা বহি আছে আৰু এফালে মা বহি আছে আৰু এনেকে ফ্যামিলিখিনি একেলগ হলে ভালো লাগে কিবা কিবি ঢেৰ কথা বতৰা ওলাই নহয় জানো তেনেকে আৰু এতিয়া বিশেষ কোনো ইমান আহি পোৱা নাই বৰ্তাহতে সোনকালে আহি পালেহি তেনেকে দুটামান বাইছে তাৰ পিছতে বৰ্তাহতক দিলো আৰু এয়া পেহি ছোৱালী মোৰ পেহি ছোৱালী হয় এয়া তাহাতক ভাতখিনি আগত দি দিলো তাই যেহেতু কলেজৰ পৰাই আহিছে তো তাৰ পিছতে এয়া আছিল খুৰীৰ মা দেউতাকক দিলো নেক্সট বেচত আৰু এয়া আমাৰ ওচৰতে থকা আমাৰ খুব মৰমৰ আইতা এয়া আমাৰ ওচৰতে থাকে আৰু মাও আছে আৰু লগতে এয়া খুৰা খুৰী আৰু মামী আইতা এয়া সকলোখিনি এনেকে এক বেচকে বহাই মানে এনেকে খুৱাই আছো আৰু লাহে ধীৰে তাৰ পিছতে খুব আড্ডা দিছো গুটেই খুপাই মিলি আৰু এয়া ডাঙৰ বা বহি আছে হেফালে পেহিৰ ছোৱালী দুইজনী হেফালে বহি আছে আইতাই খুব আড্ডা দি আছে আৰু সকলোৰে লগত বহি পেলাই এনেকে দিয়কচোন কিবা এটা পাতিলে লগ হলে কিবা এটা খুব ভাল লাগে নহয় জানো আৰু তাৰ পিছতে এতিয়া আমি খাবলৈ বহিলো আৰু জেন্টস কোনো নুলাই দেই আমাৰ ভিডিওজ বিলাকত সব লেডিজ বিলাকে ওলাই থাকো আৰু আমি গুটেকেজনে মই ভয়েসে দি আছো কিন্তু মই নিজে ওলোৱা নাই সব পেহি ডাঙৰ বা তাৰপিছতে মা মই আইতা এনেকে আৰু হেৰিহত খাবলৈ বহি গলো আৰু লাষ্টত একেবাৰে তেনেকে আৰু বাকিখিনি মানুহক মানে তাতে বহাই থৈছো বুলি আপোনালোক বহক আমি খাই লওঁ ধুনীয়াকে তাৰপিছতে এয়া গুটেই খুপা বহি আছে এতিয়া ভাবিলো চাহটো দিয়া যাওক চাহ সবকে দিলে মায়ে এনেকে চাহ বিস্কিট মিঠাই এনেকে সবকে দিলো আৰু সকলো বিলাকে ফটো উঠিলো তেনেকে ইভিনিংয়ে হৈ গল ফটো কেইখনমান শেয়াৰ কৰি দিছো আৰু যি সকলে নতুনকে ভিডিওটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিলে আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশনসমূহ পাই যাব কব ভিডিওটো চাই কেনেকুৱা পালে আজিলৈ আহো বাই বাই আকৌ